এল'ভেৰা জোপাৰ মাত্ৰ এটা পুলি ৰোৱা হৈছিলে, কিন্তু এটা পুলিৰ পৰা চাওক কিমান সৰু সুৰা পুলি একদম কাষত ওলাই গ'ল। এইবোৰ চাওক একদম নতুন নতুনকৈ ওলাই আহিছে, দেখিছেনে? বেছি দিন হোৱাই নাই। এই অকণমানিটো চাওকচোন, ইমান মৰম লাগিছে। এইটো দেখিছে মানে এল'ভেৰা এজোপা আপোনালোকে ঘৰত ৰাখিব। এনেদৰে টাব এটাত এল'ভেৰা এজোপা ৰাখিব, আৰু এইটো প্ৰজাতিৰ এল'ভেৰাহে ৰাখিব। আপোনালোকে জানে মোৰ ডাঙৰ এজোপাও আছে, কিন্তু আৰু এজোপা কৰোঁ বুলি টাবত দিছিলোঁ, আজি কিজানি এমাহমান হৈছে, ইমানটো হৈয়ে গ'ল। মানে আপোনাৰ ছালখন টাইট কৰি ৰাখিবৰ কাৰণে, আমি যে সাধাৰণতে কৈ থাকোঁ ছালৰ যৌৱন ধৰি ৰাখিবৰ কাৰণে মানে কিবা কিবি লগোৱাৰ কথা যে কৈ থাকোঁ, হোম ৰেমেডিবোৰ দি থাকোঁ, বিশেষকৈ ছালখন টাইট কৰি ৰাখিবৰ কাৰণে আপোনালোকৰ এল'ভেৰাটোৱে আটাইতকৈ ভাল কাম কৰে। আপোনালোকে এল'ভেৰা জেল যদি নিয়মিত লগাই থাকে, নেচাৰেল এল'ভেৰাটো, চাব আপোনালোকৰ ছালখন টাইট হৈ থাকিব। টাইট হৈ থকাৰ লগে লগে আপোনালোকৰ ছালখনত মানে বয়সৰ প্ৰভাৱ নপৰে। আপোনালোকৰ কিমান বয়স হৈছে ধৰিব নোৱাৰে, বয়সতকৈ বহুত কম যেন লাগিব দেখিবলৈ। আৰু তাৰ লগতে এল'ভেৰাই কি ভাল কাম কৰে জানেনে? এই কিলাকুটি, ডিঙি, কাষলতি যে ক'লা পৰে, সেই দাগবোৰ নোহোৱা কৰে কম সময়তে। আমি আমাৰ ছাল, চুলি, মানে হাত ভৰি সকলোৰে যতন লওঁ নহয় জানো? মানে সকলোবোৰ ভাল হৈ থকাটো বিচাৰোঁ, মানে যিসমূহ আমাৰ বাহিৰৰ অংশ বা বাহিৰৰ অংগ সেই সকলো ধুনীয়া হৈ থকাটো বিচাৰোঁ। আমি ছালখন টাইট হৈ থাকিবলৈ, ছালখন মিহি হৈ থাকিবলৈ, ছালখন উজ্জ্বল হৈ থাকিবলৈ বহুত কিবা কিবি কৰোঁ, বা চুলি কোচাৰ ক্ষেত্ৰতো বহুত কিবা কিবি কৰি থাকোঁ। গতিকে সেইখিনি ভালে ৰাখোঁ। কিন্তু আমি কিমান যুৱতী মহিলাই বাৰু আমি আমাৰ ইণ্টিমেট এৰিয়াৰ কথা চিন্তা কৰোঁ? ইণ্টিমেট এৰিয়া সুস্থ কৰি ৰাখিবৰ কাৰণে, সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি খুব কমেইহে চিন্তা কৰোঁ নহয়নে? কিন্তু সেইটো কথা নহয়। আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ ইণ্টিমেট এৰিয়া, আৰু সেই অংগটো আমি একদম সুস্থ কৰি ৰখাটো, ভাল কৰি ৰখাটো আমাৰ প্ৰত্যেকগৰাকী যুৱতী মহিলাৰে দায়িত্ব। আৰু এতিয়া বহুত কাৰণত, বিভিন্ন কাৰণত যুৱতী মহিলাসকলৰ ইণ্টিমেট এৰিয়া মানে ভেজাইনেল এৰিয়াটো লুজ হৈ যায়। খেলুৱৈসকলৰ হয় বা বিভিন্ন কাৰণত হয়, বিভিন্ন কাৰণত হ'ব পাৰে। মহিলাসকল বিশেষকৈ মাতৃ হোৱাৰ পিছত, তাৰমানে সন্তান জন্ম হোৱাৰ পিছত, আৰু বিশেষকৈ নৰ্মেল ডেলিভাৰী হোৱাৰ পিছত মানে ইণ্টিমেট এৰিয়াটো লুজ হৈ যায়। গতিকে তেতিয়া মানে কিছুমান সমস্যা আহে মানুহৰ ব্যক্তিগত জীৱনলৈ, সাংসাৰিক জীৱনলৈ কিছুমান সমস্যা আহে। বহু যুৱতী মহিলাই এনেকুৱা গোপন সমস্যা এটাত ভুগি থাকে, যিটো সমস্যাৰ বিষয়ে কাকো ক'ব নোৱাৰে, এটা ভয় শংকা লৈ থাকে। গতিকে মই আজি আপোনালোকক সেই সমস্যাসমূহৰ সমাধান স্বৰূপে এটা প্ৰডাক্ট দেখুৱাবলৈ ওলাইছোঁ। এইটো চাওক, এভাৰটিনৰ ইউনি লাইফ। এইটো ইণ্টিমেট জেল হয়, আৰু যদি কিবা কাৰণত আপোনালোকৰ ইণ্টিমেট এৰিয়াটো লুজ হৈ গৈছে, গতিকে আপোনালোকে এই জেলটো লগাই পুনৰ টাইট কৰিব পাৰিব। গতিকে মই জেলটো আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকক জনাইছোঁ এইটো এভাৰটিন ব্ৰেণ্ডৰ হয়। এভাৰটিন ব্ৰেণ্ডৰ মানে এই প্ৰডাক্টসমূহ বহুত বেছি ভাল হয়। আপোনালোকে এই জেলটো ব্যৱহাৰ কৰি আপোনালোকে যদি তেনেকুৱা এক গোপন সমস্যাত ভুগি আছে, বা সেই সমস্যাটোৰ কাৰণে আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে, সাংসাৰিক জীৱনত আপোনাৰ সমস্যা আহিছে, মানে বহুত কাৰণ আহি পৰে। এগৰাকী মানে ছোৱালীয়ে বা ভুক্তভোগীসকলে বুজি পায় এইবোৰৰ কাৰণে কেনেকুৱা সমস্যা হ'ব পাৰে নিজৰ ব্যক্তিগত জীৱনত। গতিকে আপোনালোকে একেবাৰে লাজ নকৰি, হয়তো কাৰোবাক ক'বলৈ লাজ লাগিব পাৰে, বা একেবাৰে নিকট বান্ধৱীগৰাকীকো ক'বলৈ লাজ লাগিব পাৰে, কিন্তু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই যদি বস্তুবিধ কিনি লয়, তেতিয়াহ'লে আপোনালোকে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আৰু এইটো চাওক, মই জেলটো আপোনালোকক দেখুৱাই দিছোঁ, দেখিছে কিমান ধুনীয়া পেকেটত আহে। আৰু এইটো হৈছে জেলটো, বটলটো ইমান মৰম লগা নহয়নে? আৰু এইটো আপোনালোকে এবাৰ কিনিলে বহুত দিনলৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু চাওক, এইটো জেলটো ইয়াতে এটা মানে টুপি এটা থাকে, যাতে হাৱা বতাহ ভিতৰলৈ সোমাই এইটো বেয়া হৈ নাযায় বহুত দিন থাকিলেও। আৰু মই জেলটো আপোনালোকক দেখুৱাই দিছোঁ, এইটো এনেকুৱা হয়। এইটো চাওক, জেলটো এনেকুৱা হয়। গতিকে আপোনালোকে যদি তেনেকুৱা সমস্যাত ভুগিছে, এই জেলটো লগাই মানে সেই সমস্যাৰ পৰা একদম আৰামত কম সময়তে মুক্ত হ'ব পাৰিব। আৰু এইটো যদি আপোনালোকে কিনিব বিচাৰে, তেতিয়াহ'লে লিংক মই কমেণ্টত দি থৈছোঁ। আৰু চাওক, এখন ইনষ্ট্ৰাকশ্যন কপি এখনো আছে। আপোনালোকে সকলোখিনি কথা এইটো কিনিলে সকলোখিনি ইয়াতে পাব। এভাৰটিনৰ এই ইউনিলাইফ জেলটো লগালে আপোনালোকে একো চিন্তা কৰিব নালাগে। মানে লগোৱাৰ পিছত হয়তো আপোনালোকৰ মনলৈ আহিব পাৰে কিবা জ্বলা পোৰা হ'ব নেকি, বা কিবা হ'ব নেকি, কিন্তু তেনেকুৱা একো নহয়। মানে আৰু ড্ৰাইনেছো ফিল নহয়। আৰু যদি আপোনালোকৰ সেই ইণ্টিমেট এৰিয়াৰ স্কিনটো ডাৰ্ক হৈ আছে, তেতিয়াহ'লে ব্ৰাইটহে হ'ব।
কিনিব পৰা লিংক মই কমেণ্টত পিন কৰি থৈছোঁ এমেজন ফ্লিপকাৰ্ট সকলোতে আপোনালোকে কিনিব পাৰিব ইয়াৰ ৱেবছাইট অনলাইন ৱেবছাইট লিংক মই ধুনীয়াকৈ দি থৈছোঁ ইউটিউবত ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে কিনি ল'ব পাৰিব গতিকে আপোনালোকৰ যদি প্ৰয়োজন আছে যদি এনে সমস্যাত ভুগি আছে তেতিয়াহ'লে আপোনালোকে এই জেলটো কিনি লওক আৰু নিজকে ভাল কৰি ৰাখক সুৰক্ষিত কৰি ৰাখক গতিকে নিজৰ ছাল চুলিৰ যতন লোৱাৰ দৰে আপোনালোকে ইন্টিমেট এৰিয়াটো যতন ল'বলৈ আৰম্ভ কৰক তেতিয়া মানে সকলো ফালে ভাল হৈ থাকিব নহয় জানো গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'লো আশা কৰিছোঁ ভিডিঅ'টো চাই উপকৃত হৈছে গতিকে বাই বাই